বৰ্তমান এজন যাব হায়দৰাবাদ আৰু মই হায়দৰাবাদ যাম। গোগামুখৰ ট্ৰেইন আছে বৰ্তমান আৰু পিঠিত বেগ লৈ আহিছোঁ। আৰু আগত এইপিনে দেখিছে এইজন অলপ হাঁহি দিয়া আৰু বহুত দুখৰ কথা, দুখৰ মাজতে এটা হাঁহি লাগেই। আচলতে দুখো লাগিছে ঘৰৰ মানুহবিলাকে এই বাহিৰত কাম কৰিবলৈ যাবলৈ ওলাইছোঁ। আৰু মোৰ সকলো লগৰীয়া বান্ধৱীসকলক বহুত মিছ কৰিম আৰু প্ৰায় ফোন কল ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ কামৰ ব্যস্ততাৰ মাজত। যদিহে ব্যস্ততাৰ মাজতে ফোন কৰে, কেতিয়াবা যদি ডিউটিৰ পৰা ডিউটি ছুটি হয় তেন্তে সময় পালে কল কৰিব পাৰিম। আৰু এইজন খুব মনত দুখ কিমান লৈ আহিছে অকল এইজনে বুজি পায়। আৰু মই দুখৰ মাজতে কিমান হাঁহি আছোঁ সেইটো মই জানো আৰু বেলেগে কি বুজি পাব। আৰু আপোনালোকে দেখিছে ল'ৰাজনৰ মন একেবাৰে ভাগি পৰিছে। আৰু এইটো ভাইটি আহিছে আমাৰ লগত, ভাইটি চাই দিয়ে বোলে। বৰ্তমান ঘিলামৰাৰ পৰা বাছত যাব লাগিব। তাৰপিছত এইজনে চলাই আহিব আৰু এইজনে মই আৰু বায়ে গৈছে স্কুটিত। আৰু বেগ চেগবিলাক বহুত গধুৰ তেও লৈছোঁ আৰু বিশেষ গধূলি টাইমটোক গাড়ী বৰ বেছি নাপাবলৈ পাৰে, বহুত অসুবিধা। চাই থাকক ভিডিঅ'টো। ভিতৰৰ পৰিৱেশ অলপ দেখুৱাই দিমগৈ। লাজ কৰি নকওঁ বাৰু অলপ গধূলি পৰিৱেশ কি ক'ম বাৰু দেখুৱাই দিছোঁ। আৰু গাড়ী চাই আহিবলগীয়া হৈছে। লগৰ কেইজনীমান আহিব হায়দৰাবাদ আৰু কিমান খবৰ আছে পাবলৈ কিমান খবৰ আছে? চিনাকি নি বা আগতে কাম কৰিছিলে মানে লগৰ এজনে মই আহিছোঁ। চাহ খাব খালোঁ আৰু মিঠাই কিবা কিবি খালোঁ আৰু